নমস্কাৰ, মই মজিদ। বন্ধুসকল, লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নিৰ্বাচনৰ পূৰ্বে পুনৰ ৰাজ্যৰ ওপৰত ঋণৰ বোজা। আজি পুনৰ 900 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে। চৰকাৰী বণ্ড বন্ধকত থৈ 6 বছৰীয়া মেয়াদত এই ঋণ ল'ব ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰ, মুছলমানক কোনেও অত্যাচাৰ কৰিব নোৱাৰিব। মুছলমানৰ ওপৰত চলি থকা অত্যাচাৰৰ তদন্ত হ'ব লাগে। ইছলামোফোবিয়াৰ বিৰুদ্ধে এইবাৰ তদন্তৰ আহ্বান ৰাষ্ট্ৰসংঘৰ। আৰু তাৰ মাজতে ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ প্ৰতিনিধিৰ মন্তব্য যে ভাৰতত শান্তিপূৰ্ণভাৱে আছে মুছলমানসকল। 20 কোটি মুছলমান থকাৰ পিছতো ভাৰতত সকলোৱে শান্তিপূৰ্ণভাৱে আছে, এই মন্তব্য ভাৰতৰ প্ৰতিনিধিৰ। বিশ্বৰ ভিন্ন প্ৰান্তত মুছলমানৰ ওপৰত চলি থকা অত্যাচাৰৰ তদন্ত হ'ব লাগে। মুছলমানৰ ওপৰত চলি থকা অন্যায়ক লৈ চিন্তিত ৰাষ্ট্ৰসংঘ। ইছলামোফোবিয়া আৰু ভেদভাৱৰ বিৰুদ্ধে তদন্তৰ আহ্বান ৰাষ্ট্ৰসংঘৰ। ৰাষ্ট্ৰসংঘৰ মজিয়াত ইছলামোফোবিয়া বিৰোধী দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰসংঘৰ সচিবৰ এই আহ্বান। এই কাৰ্যসূচীত অংশ লৈ পাকিস্তানৰ চৰিত্ৰ উদঙালে ভাৰতৰ প্ৰতিনিধি পৰ্বতনেনি হৰিছে। ইছলামোফোবিয়াৰ নামত পাকিস্তানে কৰা কুকৰ্ম বিশ্বক জনালে ভাৰতে। পবিত্ৰ ৰমজান মাহতে আফগানিস্তানৰ নিৰীহ মুছলমানৰ ওপৰত আক্ৰমণ চলাইছে পাকিস্তানে। আৰু 20 কোটি মুছলমান থকাৰ পিছতো ভাৰতত সকলোৱে শান্তিপূৰ্ণভাৱে থাকে। পাকিস্তানতকৈ অধিক মুছলমান লোক আছে ভাৰতত, কিন্তু ইয়াৰ পিছতো সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে আছে ভাৰতৰ মুছলমানসকল। ধৰ্মক ৰাজনৈতিক হাতিয়াৰ হিচাপে পাকিস্তানে ব্যৱহাৰ কৰি অহাৰ অভিযোগ ভাৰতৰ। ধাৰ্মিক ভেদভাৱৰ বিৰুদ্ধে ভাৰত সদায় সচেতন বুলি মন্তব্য ভাৰতৰ প্ৰতিনিধিৰ। পৰৱৰ্তী খবৰ, অসমৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ বিজেপি। দিল্লীত ইতিমধ্যে চূড়ান্ত হৈছে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। প্ৰাৰ্থিত্ব নিশ্চিত হোৱা নেতালৈ দিল্লীৰ পৰা বিশেষ ফোন কল। মনোনয়নৰ বাবে নথিপত্ৰ সাজু কৰাৰ নিৰ্দেশ বিজেপিৰ শীৰ্ষ নেতৃত্বৰ। আৰু কাইলৈ প্ৰকাশ কৰা হ'ব ৰাজ্যৰ 126টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা। আনুষ্ঠানিকভাৱে কাইলৈ প্ৰকাশ কৰা হ'ব যদিও ইতিমধ্যে যিসকল লোকে প্ৰাৰ্থিত্ব লাভ কৰিছে তেওঁলোকলৈ দিল্লীৰ পৰা আহিছে ফোন কল। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধত এইবাৰ এণ্ট্ৰি মাৰিছে চীনে। আমেৰিকাৰ মূৰৰ কামৰণি বৰাই চীন ইৰাণৰ সন্ধি। ইৰাণক এইবাৰ 1000 ঘাতক বিমান যোগান ধৰিব চীনে। যুদ্ধত এই বিমানসমূহ ইৰাণে ৰিম'ট কণ্ট্ৰলাৰেৰে চলাব। আৰু ইয়াৰ বিনিময়ত চীনে ইৰাণৰ পৰা লোৱা নাই কোনো ধন। চতুৰ চীনে ইৰাণৰ পৰা ল'ব কেৱল খাৰুৱা তেল। পৰৱৰ্তী খবৰ, ভাৰতত নিষিদ্ধ কৰিব লাগে RSS আৰু ভাৰতীয় চোৰাংচোৱা সংস্থা RAW। এই দাবী আমেৰিকাৰ। মাৰ্কিন আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতা আয়োগৰ এই সন্দৰ্ভত প্ৰতিবেদন। এই প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত পদ্ধতিগতভাৱে ধৰ্মীয় স্বাধীনতা লংঘন কৰা হৈছে, যাৰ বাবে ভাৰতৰ চোৰাংচোৱা সংস্থা RAW আৰু RSSৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব লাগে। লগতে তেওঁলোকৰ সম্পত্তি ফ্ৰিজ কৰি তেওঁলোকৰ কৰ্মকৰ্তাক মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰৱেশ নিষিদ্ধ কৰিব লাগে। কিন্তু মাৰ্কিন আয়োগৰ এই প্ৰতিবেদনক পঞ্চাতে অগ্ৰাহ্য কৰিছে ভাৰতে। এই সন্দৰ্ভত ভাৰতৰ বিদেশ দপ্তৰৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে বস্তুনিষ্ঠ তথ্যৰ ওপৰত ভিত্তি নকৰি সন্দেহজনক উৎসৰ ওপৰত ভিত্তি কৰি ভাৰতৰ বিকৃত ছবি দাঙি ধৰিছে মাৰ্কিন ধৰ্মীয় স্বাধীনতা আয়োগে। পৰৱৰ্তী খবৰ, গভীৰ আত্মবিশ্বাস। অমিত শ্বাহ তথা বিজেপিৰ প্ৰস্তাৱ পঞ্চাতেই নাকচ। তামিলনাডুৰ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল TVKৰ মুৰব্বী থালাপতি বিজয়ৰ। আসন্ন বিধানসভা নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতাত নমাৰ সিদ্ধান্ত দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা তথা ৰাজনৈতিক নেতা বিজয়ৰ। উল্লেখযোগ্য যে বিজেপিয়ে মিত্ৰতাৰ হাত আগবঢ়াই বিজয়ক উপ মুখ্যমন্ত্ৰী আৰু তেওঁৰ দলক 80খন আসনত নিৰ্বাচন খেলাৰ প্ৰস্তাৱ দিছিল। কিন্তু বিজেপিৰ এই প্ৰস্তাৱ পঞ্চাতে নাকচ কৰিছে
থালাপতি বিজয়ে। পৰৱৰ্তী খবৰ, বেংকত একাউণ্ট থাকিলে সাৱধান, খালী হ'ব আপোনাৰ বেংক একাউণ্ট। দেশৰ দৰিদ্ৰ কৃষক, পেঞ্চনাৰ, দৈনিক হাজিৰা কৰা শ্ৰমিকৰ পৰা বিগত 3 বছৰত বেংকসমূহে সংগ্ৰহ কৰিলে 19,000 কোটি টকা। এওঁলোকৰ দুখ হ'ল বেংকৰ একাউণ্টত নাছিল নিম্নতম জমা ধন। অন্ত পেলাওক এই ব্যৱস্থাৰ। সংসদত এই মন্তব্য আপৰ সাংসদ ৰাঘৱ চাড্ডাৰ। ৰাঘৱ চাড্ডাই লগতে কয় যে বেংকত কোনো ধনী বা পুঁজিপতিয়ে নিম্নতম ধন জমা নথকাৰ বাবে 1 টকা জৰিমনা ভৰিবলগীয়া নহ'ল। দেশৰ দৰিদ্ৰ কৃষক, শ্ৰমিক, পেঞ্চনাৰে নিজৰ সুৰক্ষাৰ বাবেহে ধন জমা কৰে। এই ধন জৰিমনা ভৰিবলৈ নহয়। সংসদত আজি বেংকে দৰিদ্ৰক জৰিমনা বিহা ব্যৱস্থাৰ ইতি পেলাবলৈ আপৰ সাংসদ ৰাঘৱ চাড্ডাই আহ্বান জনায়। পৰৱৰ্তী খবৰ, পুৰণা কণী বিক্ৰী কৰিলে জেললৈ যাব লাগিব দোকানী। এতিয়াৰ পৰা কণীত লিখা থাকিব হাঁহ কুকুৰাই কণী পৰাৰ তাৰিখ। 1 এপ্ৰিলৰ পৰা কণীক লৈ ৰাজ্যজুৰি বলবৎ হ'ব এই নতুন নিয়ম। পুৰণা কণী বিক্ৰী কৰিলে এতিয়াৰ পৰা জেলত যাব লাগিব দোকানী। এতিয়াৰ পৰা কণীত লিখা থাকিব হাঁহ কুকুৰাই কণী পৰাৰ তাৰিখ। নতুন বুলি পুৰণা কণী বিক্ৰী কৰিব নোৱাৰিব ব্যৱসায়ীয়ে। পুৰণা কণী বিক্ৰী কৰি গ্ৰাহকক ঠগিবলৈ চেষ্টা কৰা ব্যৱসায়ী পৰিব বিপদত। প্ৰতিটো কণীত থাকিব উৎপাদন আৰু ম্যাদ উকলি যোৱাৰ তাৰিখ। 1 এপ্ৰিলৰ পৰা ৰাজ্যজুৰি বলবৎ হ'ব এই নতুন নিয়ম। এই নিয়ম উলংঘা কৰিলে ব্যৱসায়ীৰ সামগ্ৰী জব্দ কৰা হ'ব। উত্তৰ প্ৰদেশ চৰকাৰে লৈছে এই কঠোৰ পদক্ষেপ। সমগ্ৰ উত্তৰ প্ৰদেশত 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম। পৰৱৰ্তী খবৰ, নৰূপত জুবিন ক্ষেত্ৰ। শীঘ্ৰে আৰম্ভ হ'ব জুবিন ক্ষেত্ৰ নিৰ্মাণ কাৰ্য। 10 বিঘা মাটিত নিৰ্মাণ হ'ব জুবিন ক্ষেত্ৰ। সৰ্বাংগ সুন্দৰকৈ নিৰ্মাণ কৰা হ'ব জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰত মিউজিয়ামৰ লগতে লাইব্ৰেৰী আৰু এখন মুকলি মঞ্চও থাকিব। জুবিন ক্ষেত্ৰত উপস্থিত হৈ এই মন্তব্য কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্ননীল পালৰ। সোণাপুৰত শীঘ্ৰেই নিৰ্মাণ আৰম্ভ হ'ব জুবিন ক্ষেত্ৰৰ। জুবিন ক্ষেত্ৰই লাভ কৰিছে এক নতুন গতি। সৰ্বাংগ সুন্দৰকৈ নিৰ্মাণ কৰা হ'ব জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰত উপস্থিত পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিদৰ্শন কৰিলে জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ সদস্যসকল উপস্থিত হৈ জুবিন ক্ষেত্ৰৰ কামৰ অগ্ৰগতিৰ বুজ লয়। পৰৱৰ্তী খবৰ, কোন তাৰিখে অসমত পালন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ? ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। মুছলমান সম্প্ৰদায়ৰ বাবে বছৰৰ সকলোতকৈ পবিত্ৰ সময় হৈছে ৰমজান মাহ। এই মাহত সূৰ্যোদয়ৰ পৰা সূৰ্যাস্ত পৰ্যন্ত ৰোজা অৰ্থাৎ উপবাসে থাকে ধৰ্মপ্ৰাণ মুছলমানে। ৰমজান মাহৰ শেষৰ দিনত পালিত হয় মুছলমানসকলৰ সকলোতকৈ ডাঙৰ উৎসৱ ঈদ উল ফিতৰ। এই বছৰ ভাৰতত ৰমজান মাহ আৰম্ভ হৈছে 18 ফেব্ৰুৱাৰীৰ পৰা আৰু ৰমজান মাহৰ শেষৰ 10 দিন আখৰা নামেৰে পৰিচিত। এই সময়ত ঈদ পালনৰ প্ৰস্তুতি তুংগত হৈ উঠে। ঈদ কেতিয়া? অসমত বা ভাৰতত ঈদ কেতিয়া চাওঁ আহক। প্ৰতি বছৰে ঈদৰ তাৰিখক লৈ সাধাৰণ মানুহৰ মনত এক সংশয় তৈয়াৰ হয়। কাৰণ ঈদ পালনৰ বাবে ঈদৰ চন্দ্ৰ দেখা যোৱা জৰুৰী, অৰ্থাৎ জোন দেখাটো জৰুৰী। ইছলামিক কেলেণ্ডাৰ অনুসৰি ৰমজান মাহৰ পাছত আৰম্ভ হয় শ্বাৱাল মাহ। শ্বাৱাল মাহৰ প্ৰথম দিনা পালিত হয় পবিত্ৰ ঈদ উল ফিতৰ। কেতিয়াবা 29 দিনৰ ৰোজাৰ পাছত ঈদৰ চন্দ্ৰ উঠে বা জোন উঠে। আকৌ কেতিয়াবা 30 দিন ৰোজা ৰখাৰ পাছতহে ঈদৰ জোন দেখা যায়। ধাৰণা কৰা হৈছে যে এই বছৰ 19 মাৰ্চত ঈদৰ জোন দেখা যাব বা চন্দ্ৰ দেখা যাব আৰু তাৰ পিছৰ দিনা 20 মাৰ্চ 2026 শুকুৰবাৰে পালিত হ'ব পবিত্ৰ ঈদ। আৰু চন্দ্ৰ যদি 20 তাৰিখে দেখা পোৱা নাযায় তেতিয়াহ'লে 21 মাৰ্চত ঈদ পালন হ'ব। উল্লেখযোগ্য যে ভাৰতত সাধাৰণতে চৌদি আৰবৰ এদিন পাছত ঈদ পালন কৰা হয়, কাৰণ সাধাৰণতে চৌদিৰ এদিন পাছত ভাৰতত ঈদৰ চন্দ্ৰ বা জোন দেখা যায়। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় তদন্তকাৰী সংস্থা NIAৰ জালত 7 গৰাকী বিদেশী নাগৰিক।
সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িতৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে আটাইকে। দিল্লী, কলকাতা আৰু লক্ষ্ণৌত অভিযান NIAৰ। গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত 6জন ইউক্ৰেইনৰ নাগৰিক, এজন মাৰ্কিন নাগৰিককো গ্ৰেপ্তাৰ কৰিছে NIA। বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে এই 7জনকৈ বিদেশী নাগৰিকক। পৰৱৰ্তী খবৰ, অসমৰ বনৰীয়া মহ এইবাৰ পঠোৱা হ'ব মধ্যপ্ৰদেশলৈ। কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ কানহালৈ স্থানান্তৰিত কৰা হ'ব 50টাকৈ বনৰীয়া মহ। অসমৰ গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ পৰা মধ্যপ্ৰদেশৰ কানহা ব্যাঘ্ৰ প্ৰকল্পলৈ পৰ্যায়ক্ৰমে প্ৰায় 50টা বনৰীয়া এছীয় মহ স্থানান্তৰ কৰাৰ সকলো আনুষ্ঠানিকতা ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। এই স্থানান্তৰণ প্ৰক্ৰিয়াৰ অংশ হিচাপে প্ৰথম অৱস্থাত 15টা বনৰীয়া মহ কানহালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰজাতিটোৰ উন্নত সংৰক্ষণ আৰু মধ্যপ্ৰদেশৰ বনাঞ্চলত পুনৰ সংস্থাপনৰ উদ্দেশ্যে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। পূব অসম বন্যপ্ৰাণী সংমণ্ডল কাজিৰঙাৰ বিভাগীয় বন বিষয়া অৰুণ বিঘ্নেছে জানিবলৈ দিয়া মতে, কৰ্তৃপক্ষই প্ৰথম পৰ্যায়ত একেলগে 15টা এছীয় বনৰীয়া মহ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰিছিল যদিও প্ৰায়োগিক কাৰণত সেয়া সম্ভৱ নহ'ব পাৰে। সেয়েহে বৃহৎ পৰিমাণৰ মহ স্থানান্তৰ কৰাৰ সম্ভাৱনীয়তা পৰীক্ষা কৰিবলৈ প্ৰথমে 5ৰ পৰা 6টা মহ প্ৰেৰণ কৰা হ'ব। আৰু অহা 18 আৰু 19 মাৰ্চত কাজিৰঙাৰ পৰা বনৰীয়া মহসমূহ ট্ৰেংকুলাইজ অৰ্থাৎ চেতনানাশক প্ৰয়োগ কৰি ধৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াৰ প্ৰস্তুতি হিচাপে সোমবাৰে বনৰীয়া মহ স্থানান্তৰণ ৰূপায়ণ সমিতিৰ এটা দলে এক মক ড্ৰিল সম্পন্ন কৰে। বন বিষয়া বিঘ্নেছে লগতে উল্লেখ কৰে যে অতীতত মধ্যপ্ৰদেশৰ কানহাত বনৰীয়া মহৰ অৱস্থিতি আছিল। সেয়েহে মধ্যপ্ৰদেশ কৰ্তৃপক্ষই পুনৰ সংস্থাপন কাৰ্যসূচীৰ অংশ হিচাপে তেওঁলোকৰ বনাঞ্চলত এই জলজ মহসমূহ মুকলি কৰি দিব বিচাৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ পৰা ছত্তীশগড়লৈ কেইটামান বনৰীয়া মহ স্থানান্তৰিত কৰা হৈছিল। বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত 1000তকৈও অধিক এছীয় বনৰীয়া মহ আছে।